Hello guys, welcome back to my another video. আজিৰ ভিডিঅ'ত আমি আসাম হিষ্ট্ৰীৰ টপ 30টা MCQ কুৱেশ্যনছ ডিসকাস কৰিম। এই ভিডিঅ'টো আপোনালোকৰ আপকামিং আসাম পুলিচ এক্সাম তাৰ লগতে যি সময় এক্সামত আসাম হিষ্ট্ৰীৰ পৰা কুৱেশ্যনছ আহে সেই গোটেইবিলাক এক্সামৰ বাবে উপযোগী হ'ব। সো বলক আজিৰ এই ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন হৈছে কানাই বৰছী ৰক ইনস্ক্ৰিপশ্যন ইজ নিয়াৰ দ্য কানাই বৰছী শিলালিপি তলৰ কোনটো বিকল্পৰ ওচৰত অৱস্থিত? The correct answer is option D, Manikarnation Temple. আপোনালোকে কমেন্ট কৰি জনাব মণিকাৰ্ণেশ্বৰ টেম্পল অসমৰ কোনটো ঠাইত আছে। নেক্সট কুৱেশ্যন হৈছে দ্য কানাই বৰছী ৰক ইনস্ক্ৰিপশ্যন নিয়াৰ মণিকাৰ্ণেশ্বৰ টেম্পল ৱাজ ৰিটেন ইন মণিকৰ্ণেশ্বৰ মন্দিৰৰ সমীপৰ কানাই বৰছী শিলালিপি কি ভাষাত খোদিত কৰা হৈছিল? দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন বি, অসমীয়া ভাষাত। ইয়াতে আপোনালোকক জনাই থওঁ আজিৰ এই ভিডিঅ'টো মেইনলি আমি আসাম হিষ্ট্ৰীৰ প্ৰাগ ঐতিহাসিক যুগৰ পৰা বনোৱা হৈছে। নেক্সট ক্লাছত আমি আৰু এটা পাৰ্ট লৈ আনিম প্ৰাগ ঐতিহাসিক যুগৰ, য'ত আন 30টা নেক্সট 30 ইম্পৰ্টেণ্ট কুৱেশ্যনছ আমি ডিছকাছ কৰিম। দেৰ আফটাৰ আমি ইতিহাসৰ আন যি 3টা ভাগ আছে সেই ভাগৰ পৰা MCQ কুৱেশ্যনছসমূহ ডিছকাছ কৰিম। এইকেইদিন আমি আসাম পুলিচৰ বাবে ডেডিকেটেড হিষ্ট্ৰীৰ ক্লাছসমূহ লৈ আনিম। চ' যদি ডেডিকেটেড ক্লাছসমূহ আপোনালোকে চাব বিচাৰে তো চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব। নেক্সট প্ৰশ্ন দ্য নাগশংকৰ টেম্পল ইজ ডিভাইডেড টু বি বিল্ড বাই the Nagsankar temple is believed to be built by নাগশংকৰ মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল বুলি বিশ্বাস কৰা হয়? The correct answer is option D, নৰশংকৰ। Next question. The history of Assam can be divided into dash eras. কিমানটা ভাগত অসমৰ ইতিহাসক বিভক্ত কৰিব পাৰি? The correct answer is option B, 4টা ভাগত। Next question. The ancient city Bengmara is presently known as প্ৰাচীন চহৰ বেংমৰাক বৰ্তমান কি নামেৰে জনা যায়? দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন চি, তিনিসুকীয়া। এডিআৰই বা আসাম পুলিচ এক্সামত তেনেকুৱা ধৰণৰ প্ৰশ্ন অহা দেখা যায় যে পুৰণি বেংমৰাৰ বৰ্তমান নাম কি? অতি চমুকৈ সিহঁতে প্ৰশ্নসমূহ সুধি দিয়ে। চ' আপোনালোকে মনত ৰাখিব SLRC ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যনৰ আণ্ডাৰত অসমত যিসমূহ এক্সাম হয় সেই গোটেইসমূহ এক্সামৰ বাবে আমাৰ এই ক্লাছসমূহ অত্যন্ত উপযোগী বুলি প্ৰমাণিত হ'ব। চ' আমাৰ লগত জড়িত থাকি অসম হিষ্ট্ৰীৰ লগতে আসাম জিঅ'গ্ৰাফিৰ সম্পূৰ্ণ নলেজ জানিবলৈ ভিডিঅ'সমূহ সময়ে সময়ে চাই থাকিব। 6 নম্বৰ প্ৰশ্ন আহিছে হুইচ অফ দ্য ফলোইং ইজ দ্য মোষ্ট পাৱাৰফুল এণ্ড চেলিব্ৰেটেড কিং অফ দ্য এনচিয়েণ্ট প্ৰাগজ্যোতিষপুৰ? প্ৰাগজ্যোতিষপুৰ নিম্নলিখিত বিকল্পসমূহৰ ভিতৰত প্ৰাচীন প্ৰাগজ্যোতিষপুৰৰ আটাইতকৈ শক্তিশালী আৰু প্ৰসিদ্ধ ৰজাগৰাকী কোন আছিল? দ্য কাৰেক্ট এনচাৰ ইজ ওৱান এণ্ড অনলি নৰকাসুৰ। প্ৰাগজ্যোতিষপুৰৰ আটাইতকৈ শক্তিশালী ৰজা কোন আছিল? আপোনালোকে মনত ৰাখিব নৰকাসুৰ। এইটো আমি এনচিয়েণ্ট টাইমছ প্ৰাগ ঐতিহাসিক যুগৰ কথা কৈ আছোঁ। নেক্সট কুৱেশ্যন ইন এনচিয়েণ্ট টাইমছ আসাম ৱাজ ন'ন বাই দ্য নেম অফ প্ৰাচীন কালত অসমক কি নামেৰে জনা গৈছিল? দ্য কাৰেক্ট এনচাৰ ইজ প্ৰাগজ্যোতিষপুৰ। আপোনালোকে সকলোৱে জানে। নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ৱাজ দ্য চিফ ৱেপন অফ ৱাৰ ইন এনচিয়েণ্ট আসাম? নিম্নলিখিত বিকল্পসমূহৰ ভিতৰত কোনবিধ প্ৰাচীন অসমত যুদ্ধৰ মুখ্য অস্ত্ৰ আছিল? দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন বি, পাৰচু। নেক্সট কুৱেশ্যন উলুবাৰী কপাৰ প্লেটছ, উত্তৰ বৰবিল গ্ৰেণ্ট and the Nagaon Grant are the records belonging to the time of উলুবাৰী তামৰফলি, উত্তৰ বৰবিল অনুদান পত্ৰ আৰু নগাঁও অনুদান পত্ৰই কাৰ সময়ৰ কথা বহন কৰে? কাৰ সময়ৰ কথা বহন কৰে? চ' একচুৱেলি কুৱেশ্যনটো এইটো সুধিব বিচাৰিছে যে উলুবাৰীৰ কপাৰ প্লেট বা উত্তৰ বৰবিলৰ যি অনুদান পত্ৰ আছে সেইটো কোন সময়ছোৱাত বনোৱা হৈছে? চ' কাৰেক্ট এনচাৰটো হ'ব বলবৰ্মন তৃতীয়াৰ, যেতিয়া অসমৰ ৰজা বলবৰ্মন তৃতীয় আছিল সেই সময়ত এইসমূহ বনোৱা হৈছে। 10 নম্বৰ প্ৰশ্ন দ্য কেৰেক্টাৰ চান্দ সাগৰ ইজ ফাউণ্ড ইন দ্য টেল অফ চান্দ সদাগৰ চৰিত্ৰ কোন কাহিনীত পোৱা যায়? দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন চি, বেহুলা। নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং এপিক্স ইজ কনচিডাৰ্ড এজ দ্য হাইয়েষ্ট চ'ৰ্চ অফ দ্য প্ৰি হিষ্টৰী পিৰিয়ড অফ আসাম? নিম্নলিখিত কোনখন মহাকাব্যক অসমৰ প্ৰাক ঐতিহাসিক কালৰ সৰ্বোৎকৃষ্ট উৎস হিচাপে গণ্য কৰা হয়? দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন চি, কালিকা পুৰাণ। কালিকা পুৰাণৰ পৰাই আমি অসমৰ প্ৰি হিষ্ট্ৰিক পিৰিয়ডৰ ডিটেইলছসমূহ কিছু পৰিমাণে পাওঁ। নেক্সট কুৱেশ্যন ইজ 12th নম্বৰ হুইচ অফ দ্য ফলোইং প্লেচ ৱাজ ফেমাছ ফৰ এষ্ট্ৰলজি? নিম্নলিখিত কোনখন ঠাই জ্যোতিষ শাস্ত্ৰৰ বাবে বিখ্যাত আছিল? দ্য কাৰেক্ট এনচাৰ ইজ প্ৰাগজ্যোতিষপুৰ। অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন দ্য চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি পূৰ্বৰ জ্যোতিষ শাস্ত্ৰৰ চহৰ বুলি তলৰ কোনখন ঠাই জনাজাত আছিল?
তো শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি প্ৰাগজ্যোতিষপুৰ 14 নম্বৰ কুৱেশ্যন আছাম was formerly known by the name of অসমক পূৰ্বতে কি নামেৰে জনা গৈছিল the correct answer is option b কামৰূপ next question প্ৰাগজ্যোতিষপুৰৰ প্ৰাচীনতম ৰজা কোন আছিল who was the earliest king of প্ৰাগজ্যোতিষপুৰ the correct answer is option b মহিৰাংগ দানৱ next question the দীঘলী পুখুৰী in গুৱাহাটী is associated with আপোনালোকে জানে বা কেতিয়াবা যদি গুৱাহাটীত গৈছে দীঘলী পুখুৰী তো নিশ্চয় ঠাইছে এই পুখুৰীটো কাৰ দিনৰ হয় বুলি প্ৰশ্ন সুধিছে সো কাৰেক্ট এনসাৰটো হ'ব অপচন সি ভাগদত্তৰ দিনত এই দীঘলী পুখুৰীটো সাজি উলিওৱা হৈছিল বা খনন কৰা হৈছিল 17 নম্বৰ কুৱেশ্যন তেজপুৰ was ruled by which of the following king when Sri Krishna came for rescue of his grandson Aniruddha শ্ৰীকৃষ্ণই তেওঁৰ নাতি অনিৰুদ্ধক উদ্ধাৰ কৰিবলৈ অহাৰ সময়ত তেজপুৰত কোনে ৰাজত্ব কৰিছিল the correct answer is আপোনালোকেও জানে বাণ ৰজা next question মহিৰাংগ was sanskritized from ডেশৰ পৰা মহিৰংগ সংস্কৃতকৰণ হৈছিল the correct answer is option d মাইৰং next question according to the legends Banasur the powerful asura king of Sonitpur had dash arms তো প্ৰশ্নত খুদিছে যে জনশ্ৰুতি অনুসৰি শোণিতপুৰৰ শক্তিশালী অসুৰ ৰজা বনাসুৰৰ কিমানখন হাত আছিল the correct answer is option b 1000 বানাসুৰৰ 1000 হাত থকা বুলি বিশ্বাস কৰা বা জনশ্ৰুতিত অনুসৰি জনা যায় next question 20 number the ruins of the Dah Parvati temple is supposedly dedicated to Dah Parvati মন্দিৰৰ ধ্বংসাবশেষ বুৰ কাৰ নামত উৎসৰ্গিত বুলি ধাৰণা কৰা হয় the correct answer is option c শিৱ Dah Parvati ruinsৰ ওপৰত already ADRE grade 4ত প্ৰশ্ন আহি গৈছে next question who was the daughter of বাণ ৰজা বাণ ৰজাৰ জীয়ৰী কোন আছিল correct answer is option a usha next question what was the ancient name of Assam mentioned in Ramayana and Mahabharata ৰামায়ণ আৰু মহাভাৰতত অসমৰ প্ৰাচীন নাম কি বুলি উল্লেখ কৰা হৈছিল the correct answer is option c প্ৰাগজ্যোতিষপুৰ next question who married usha the daughter of asur king bana অসুৰ ৰজা বানৰ জীয়ৰী উষাক কোনে বিয়া কৰাইছিল the correct answer is option c অনিৰুদ্ধৰ লগত শ্ৰীকৃষ্ণৰ কি সম্পৰ্ক আপোনালোকে কমেন্ট কৰি জনাব next question অনিৰুদ্ধক কোনে অলৌকিক শক্তিৰ জৰিয়তে দ্বাৰকাৰ পৰা অপহৰণ কৰি উষাৰ ওচৰলৈ লৈ আহিছিল the correct answer is option d চিত্ৰলেখাৰ উষাৰ লগত বাণ ৰজাৰ জীয়ৰী উষাৰ লগত কেনে ধৰণৰ সম্পৰ্ক আছিল কমেন্টত জনাব next question 25 according to Ramayana Amurta Raja was the founder of the kingdom of ৰামায়ণৰ অনুসৰি অমৃত ৰাজ কোন ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল শুদ্ধ উত্তৰটো হ'ব অপচন এ প্ৰাগজ্যোতিষপুৰ next question অনিৰুদ্ধ was the grandson of অনিৰুদ্ধ কাৰ নাতি আছিল শুদ্ধ উত্তৰটো আপোনালোকে ইতিমধ্যে গম পাইছেই অপচন সি কৃষ্ণা next question ঘটকাসুৰক কোনে হত্যা কৰিছিল who killed ঘটকাসুৰ the correct answer is option d ভাস্কৰ বৰ্মন next question usha the daughter of asura king bana and prince aniruddha had a secret marriage called অসুৰ ৰজা বানৰ জীয়ৰী উষা আৰু ৰাজকুমাৰ অনিৰুদ্ধই গোপনে কি পদ্ধতিৰে বিবাহপাশত আবদ্ধ হৈছিল the correct answer is option c গন্ধৰ্ব next question নৰকাসুৰ founded which dynasty নৰকাসুৰে কোন বংশ প্ৰতিষ্ঠা কৰিছিল answerটো হ'ব option d ভৌম dynasty next question Banasur the king of Sonitpur was great devotee of শোণিতপুৰৰ ৰজা বানাসুৰ কোন গৰাকী দেৱতাৰ মহান ভক্ত আছিল শুদ্ধ উত্তৰটো হ'ব অপচন এ শিৱৰ তো ইয়াতে আজিৰ আসামৰ প্ৰি হিষ্ট্ৰীৰ পৰা টপ 30টা কুৱেশ্যন আমি ইতিমধ্যে উইদিন 7-8 মিনিটছৰ ভিতৰত ডিসকাস কৰাৰ ট্ৰাই কৰিছোঁ তাৰ ভিতৰত আপুনি কেইটা প্ৰশ্ন শুদ্ধ কৰিছে কমেন্ট কৰি জনাব সো থ্যাংক ইউ ফৰ ওয়াচিং টিল দ্য এন্ড এনেকা ধৰণৰে অতি কম সময়ত 30-50টা কুৱেশ্যন ৰিভিজন কৰাৰ বাবে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী সময়ত দেখা হ'ব আসাম হিষ্ট্ৰীৰ সেকেন্ড টু পাৰ্টলৈ য'ত আমি আন 30টা প্ৰশ্ন ডিসকাস কৰিম ধন্যবাদ টেক কেয়াৰ সি ইউ সুন